ছাত্ৰ ছাত্ৰীসকল যোৱা ক্লাছত আমি নিগেটিভ আৰু ইণ্টাৰেটিভ সম্পৰ্কে আলোচনা কৰিলোঁ। আজি আমাৰ বিষয় হ'ল আৰ্টিকুল এ এন দা। এ মানে আৰু এন মানে হ'ল এই দুটা আমাৰ কি বুলি কয়, এই দুটা অনিৰ্দিষ্ট, অৰ্থাৎ ইহঁতৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্টকৈ নুবুজায়। এতিয়া এনৰ ব্যৱহাৰ আমি এন ক'ত ব্যৱহাৰ কৰিম? এনৰ প্ৰথমটো ব্যৱহাৰ হ'ল প্ৰথম আখৰটো যদি ভাৱেলেৰে আৰম্ভ হয়, যেনে এ, ই, আই, অ', ইউ, এই 5টা আখৰৰ যিকোনো এটা আখৰৰ যদি প্ৰথম আখৰটো যদি শব্দটো থাকে তেতিয়াহ'লে এন বহাম। যেনে এন আপল, এন এলিফেণ্ট, এন আইচক্ৰীম, এন অক্স, এন আমব্ৰেলা আদি। 2 নম্বৰ ব্যৱহাৰটো হ'ল যে আমাৰ শব্দটোৰ প্ৰথম আখৰটো এইচেৰে আৰম্ভ হ'ব, কিন্তু শব্দটোৰ উচ্চাৰণ হ'ব ভাৱেলৰ দৰে। গতিকে এইচেৰে আৰম্ভ হোৱা শব্দৰ উচ্চাৰণটো যদি ভাৱেলৰ দৰে হয় তেতিয়াহ'লে আমি তাতে এন বহাম। যেনে এন আৱাৰ, HOUR, এইটো আমি আৱাৰ বুলি কওঁ। ঠিক তেনেকৈ অনেষ্ট, HONEST, অনাৰেবল, HONOURABLE, এনেকুৱা ধৰণৰ বিভিন্ন শব্দ আছে যিবিলাক শব্দত উচ্চাৰণটো হয় ভাৱেলৰ, কিন্তু আচলতে ভাৱেল নহয়, প্ৰথম আখৰটো কনচনেণ্ট হয়, কিন্তু তাতেও আমি এন বহাম। আৰু 3 নম্বৰ নিয়মটো হ'ল যে যিবিলাক আমাৰ চুটি নাম, অৰ্থাৎ এটা শব্দ দীঘলাব্দক আমি এটা কৰি চুটি কৰি যেতিয়া লিখিম, সেই চুটি শব্দবিলাক অৰ্থাৎ চুটি নামৰ যিবিলাক শব্দ সেইবিলাকৰ প্ৰথম আখৰটো চাব লাগিব। আৰু প্ৰথম আখৰটোত যদি ভাৱেল লুকাই থাকে তেতিয়াহ'লে তাৰ আগত আমি এন বহাম। এতিয়া লুকাই থকা মানে হ'ল বানানটোৰ, অসমীয়া বানানটোত যদি ভাৱেলটো আগত আহে, যেনে এন বুলি কওঁতে আমি কি লিখিম? এ দন্ত্য ন, এই এন আখৰটোত এই লুকাই থকাৰ কাৰণে কি হ'ব, সেই শব্দ তেনেকুৱা শব্দ হ'লে NCC, গতিকে তাতে কি হ'ব? NNCC, NFRCS, NLLB, NMP, NMLA, NMSC, RCC, এইবিলাক শব্দত কি হ'ব? এন বহিব। তাৰপিছত আমাৰ এৰ ব্যৱহাৰ, যে এৰ ব্যৱহাৰ, আমি প্ৰথম ব্যৱহাৰটো হ'ল কনচনেণ্ট শব্দৰে আৰম্ভ হ'লে, শব্দটো যদি কনচনেণ্টেৰে আৰম্ভ হয় তাৰ আগত বহে। গতিকে ভাৱেল 5টাৰ বাহিৰে বাকী যি 21টা আখৰ থাকিল, সেই 21টা আখৰৰ এক্সৰ বাহিৰে বাকী গোটেইকেইটাৰ আগতে বহে। যেনে এ বুক, এ ৱাল, জু, এনেকুৱা ধৰণৰ। 2 নম্বৰ নিয়মটো হ'ল শব্দটো ভাৱেলেৰে আৰম্ভ হ'ব, কিন্তু তাৰ উচ্চাৰণটো যদি ভাৱেলৰ নিজা শব্দ হয়, যেনে ইউ, স্পেচিয়েলি ইউ শব্দটোৰ উচ্চাৰণ যদি ইউৱে হয় তেতিয়াহ'লে তাৰ আগতো বহে। যেনে ইউনিভাৰ্চিটি, গতিকে ইউনিভাৰ্চিটিৰ আগত কি হ'ব? এ ইউনিভাৰ্চিটি, এ ইউনিয়ন, এ ইউৰোপিয়ান, এ ইউজফুল, এ ইউনিক, এইবিলাক শব্দটোৰ উচ্চাৰণটো একে থাকে, ইউটোৰ উচ্চাৰণ ইউৱে হোৱাৰ কাৰণে কি হ'ব? তাতে আমাৰ বহে। বা ইউৰোপিয়ানৰ প্ৰথম আখৰটো ইৰে আৰম্ভ হৈছিল, তথাপিতো উচ্চাৰণটো ইউৱে হৈছে, সেইকাৰণে ইউৰোপিয়ানৰ আগতো বহে। আৰু 3 নম্বৰত কি কৰিব? অ' দি যোৱা এটা শব্দ আছে তোৰ ওৱান, এই ওৱান শব্দটোৰ আগত বহে। এইবাৰ আমি আলোচনা কৰিম আৰ্টিকুল দাৰ বিষয়ে, যে দা এটা নিৰ্দিষ্টকৈ বুজায়। দাৰ ব্যৱহাৰ গোটেইকেইটা আমি লগ লগাই এটা কৰি ক'ম হা, এতিয়া সহজ হ'ব। যে নদীৰ নাম, যিমান নদী আছে নদী নাম, যেনে ব্ৰহ্মপুত্ৰ, দা ব্ৰহ্মপুত্ৰ হ'ব। তাৰপিছত পৰ্বত, পাহাৰ, দা হিমালয়া। তাৰপিছত গ্ৰহ, উপগ্ৰহ, নক্ষত্ৰ, দা আৰ্থ, দা ছান, দা মুন। ঠিক তেনেকৈ ধৰ্মগ্ৰন্থবিলাক, দা ৰামায়ণ, দা বাইবেল। তাৰপিছত যিবিলাক আমাৰ
সংঘ আছে, কিছুমান সংঘ মানে দেশৰো সংঘ হ'ব পাৰে। যেনে আমাৰ ধৰি লোৱা আমেৰিকা আমি কি বুলি কওঁ USA, সেইটো এটা সংঘ। গতিকে দা USA বা দা UK। ঠিক তেনেদৰে মানুহৰ জাতি সাধাৰণতে দুটা, এটা কি এটা ৰিচ, এটা প'ৰ। গতিকে দা ৰিচ, দা প'ৰ। ঠিক তেনেকৈ প্ৰাণীৰ জাতি বুলি ক'লে দা কাউ, দা হৰ্চ, দা কেট। তাৰপিছত আমাৰ বিখ্যাত অট্টালিকাবিলাক, যেনে দা তোমাৰ তাজমহল বা দা ৰেড ফৰ্ট। তাৰপিছত আমাৰ নিউজ পেপাৰবিলাক, দা চেণ্টিনেল, দা আছাম ট্ৰিবিউন বা যিকোনো আলোচনী, আৰু নিৰ্দিষ্টকৈ দেখুৱাই দিয়া যিকোনো বস্তু। গিভ মি দা ৰেড পেন, সেনেকৈ ক'ব মানে কি আমাক ৰঙা পেনটোহে দিব, বেলেগ কলম যিহেতু নিদিয়ে। গতিকে সেইটো এটা ডেফিনিট। ঠিক তেনেকৈ আমাৰ যিবিলাক উল্লেখযোগ্য দুজন বিখ্যাত মানুহৰ যদি আমি তুলনা কৰোঁ, দুজন বিখ্যাত মানুহক তুলনা কৰিলেও লাভ হয়। যেনে কালিদাস ইজ দা শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া। গতিকে কালিদাসক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কয়। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ঠাইত দি বহে। আজিলৈ এইখিনিয়ে হ'ব।